ৰাজ্য চৰকাৰৰ অভিলেখী আঁচনি অৰুণোদয় ৰূপায়ণত বিসংগতিৰ অভিযোগ। ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অমান্য কৰি একাংশই অৰুণোদয় আঁচনি ধনী মানুহক দিয়া বুলি ৰাইজৰ অভিযোগ। বিকলাংগ আৰু বিধৱাৰ সলনি বাছনি কমিটিয়ে ৩-৪টা কৰি অৰুণোদয় আঁচনি লাভ কৰিছে বুলি ৰাইজৰ অভিযোগ। অৰুণোদয় আঁচনিৰ ৪জনীয়া বাছনি কমিটিৰ বিৰুদ্ধে ৰাইজৰ এই বৃহৎ অনিয়মৰ অভিযোগ। উল্লেখ্য যে ২৭ নম্বৰ চমৰীয়া সমষ্টিৰ ৪ নম্বৰ বগৰীগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৬ নম্বৰ ৱাৰ্ডত অৰুণোদয় আঁচনিত এই অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলি ৰাইজে উত্থাপন কৰি কৈছে ৰাজ্য চৰকাৰে অৰুণোদয় আঁচনি ৰূপায়ণৰ বাবে গাঁৱে গাঁৱে যি ৪জনীয়া বাছনি কমিটি গঠন কৰি দিছে তেওঁলোকে অৰুণোদয় আঁচনিত বিকলাংগ, অন্ধ, বিধৱা, দুখীয়া আদি লোকক নাম অন্তৰ্ভুক্ত নকৰি কেৱল মাত্ৰ তেওঁলোকৰ পৰিয়ালৰ মাজত ৩-৪টা কৰি অৰুণোদয় আঁচনিৰ নাম অন্তৰ্ভুক্ত কৰিছে আৰু ধনী শ্ৰেণীৰ মানুহক এই আঁচনিত নাম অন্তৰ্ভুক্ত কৰাইছে বুলিও ৰাইজে অভিযোগ উত্থাপন কৰিছে। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে এইসকল লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি যোগ্য মানুহক অৰুণোদয় আঁচনি দিয়ে যেন তাৰ বাবে আহ্বান জনাইছে। নাম দিছিলাম এই কমিটিতে অরুণোদয়ের ফরম আইছিল, আমরা নাম দিছিলাম, আঙ্গো নাম কাগজপাতি নিয়ে হেরা জমা দেয় নাই, চক্রান্ত করছে তার ফ্যামিলিরে সবাই খালি ফ্যামিলির নাম দিছে। আমার গ্রামে ন্যাংরা তাদের বিধবা মানুষ, গরিব মানুষ কারোরই অনেকের নাম। আমার নাম, আমি একটা বিকলাঙ্গ মানুষ, আমার নামও নাই, আমার নামও দেয় নাইকে। তাহলে হিমন্ত বিশ্বাস মুখ্যমন্ত্রীর কাছে আমি আবদার জানাই আমার অরুণোদয়ের নামটা জানি হয়। কোনে আপনার লোকের নামটো কাটি দিছে? কোনে জমা দিয়া নাই? মহিদুল আছে আর লতিফ আছে আর কোনে? রহমুদ্দি আর সামাত। ৪জনীয়া কমিটির পৰা নাম বর্তন করেছে আপনার লোকের? তার ফ্যামিলির এই খালি নাম দিছে, আমাকে একটা নামও নাই। আর ধনী মানুহক দিছে নাকি অরুণোদয়? ধনী মানুষেরও দিছে, ওগো ফ্যামিলি সবাই ধনী। আপনার দুখীয়া গাঁৱৰ এজনো পোৱা নাই ইফালে? না, পা নাই। আমি যে প্রতিবাদ কৰিব লগা হল অতিকৈ দুখৰ বিষয়। চৰকাৰে সাধাৰণভাৱে যিখিনি স্কিম চৰকাৰে হাতত লয় সেই স্কিমখিনি সাধাৰণ মানে বিকলাংগই হওক বা দুখীয়া মানুহে হওক বা মানে অতিকৈ মানে যিখিনি মানুহ আমাৰ আৰ্থিকভাৱে পিছপৰা সেইসকল মানুহৰ কাৰণে লয়, যাৰ কাৰণে অৰুণোদয়টো ইতিমধ্যে আমাৰ যে পঞ্চায়তত আহিছে অর্থাৎ 76 যেটো আমার পিয়াস খণ্ড নাম্বার, ইয়াত আমার মানে মোটামুটি বহুত মানুহ অৰুণোদয়ৰ মানে লিষ্ট দিছিল, যিসকল হয়তো মহিলা আপোনালোকৰ চেনেলৰ মাধ্যমত ক'ব বিচাৰিছো দেখিছে প্ৰায়ভাগ মানুহৰে নাম দিয়া হৈছিল। কিন্তু যিখিনি বাছনি কমিটি আছে ৪জনীয়া কমিটি, কিন্তু আমাৰ 76ত ৩জন কমিটি এপ্ৰুভ হৈ আছে আৰু এজন মানুহ যদিও নাই কিন্তু তেখেতো ইয়াৰ লগত ইনভলভ। সেই হিচাপে প্ৰায়ভাগ মানুহখিনি সিহঁতৰ ফ্যামিলিৰ মানে যিখিনি ধনী মানুহ সেইখিনি ইয়াৰ মাজত ইনক্লুড আছে। আমাৰ হাতত তথ্য আছে, পিছত আপোনালোকক আমি দি দিম। চমৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট এনিলাই। শুভ সংবাদ, বৰপেটা চহৰৰ মেটুৱাকুচিত স্থাপন হৈছে এলেক্স ডায়াগনষ্টিক এণ্ড হাস্পাতাল। কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক। অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা। কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা। ইয়াত ECG, আল্ট্ৰাছনোগ্ৰাফি, সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয়। আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত।